কুহি যোগা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন আধ্যাত্মিক পৰিৱেশত এই অনুষ্ঠান সম্পন্ন চাবুৱাৰ ২০ মাইলস্থিত কুহি উমলা ঘৰৰ অন্তৰ্গত কুহি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে যোৱা শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। মেৰেলি পথাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দীনবন্ধু প্ৰাথমিকৰ আয়তীসকলৰ দ্বাৰা পৰিৱেশিত দিহানাম কুইন্দাছৰ বৰগীত মণিকা কোঁৱৰ বৰুৱাই লোকগীত পৰিৱেশন কৰে যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষ দিনটোত। এক আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত চাবুৱাৰ বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰৰ লগত জড়িত বিষয়ববীয়া প্ৰশিক্ষাৰ্থীসকলেও উপস্থিত থাকে। নমস্কাৰ, মই ভূপেন দাস। কুহি গোলাঘৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কুহি সংগীত প্ৰশিক্ষণ কেন্দ্ৰৰ আমাৰ তত্বাৱধানত এইটো পৰিচালনা হৈ আছে। এই যোগ প্ৰশিক্ষণ কেন্দ্ৰ যোৱা বছৰ ৫ জুলাইতে আৰম্ভ হৈছিল। আজি খুব সুন্দৰভাৱে এটা বছৰ সম্পূৰ্ণ কৰিলে আৰু সমগ্ৰ বিস্ময়বাসী প্ৰায় ১৯গৰাকী আইমাতৃ আহি ইয়াতে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰি আৰু এই যোগ প্ৰশিক্ষণ প্ৰদান কৰিছে কোনো তিনিচুকীয়াৰ পৰা অহা নৱনীতা দাস বাইদেউ। আমি দেখা পাইছোঁ যে ইয়াতে অহা যিমানসকল মহিলা বিভিন্ন ধৰণৰ বেমাৰ আছিল, কাৰোবাৰ চুগাৰ, কাৰোবাৰ বোলে হাই প্ৰেছাৰ, মাইগ্ৰেন, এইবিলাক পৰ্যায়ক্ৰমে তেওঁলোকে বহুতখিনি আৰোগ্য হৈছে, সুস্থ হৈছে। আৰু আমি সমগ্ৰ বিস্মাইলবাসী ৰাইজৰ চাবুৱাবাসী ৰাইজৰ পৰা অকুণ্ঠ মৰম পাইছোঁ। আমি আশা ৰাখিছোঁ যে যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে আমাৰ আই মাতৃসকলৰ বিভিন্ন ধৰণৰ সৰু সুৰা বেমাৰ দুৰাৰোগ্য এইবিলাকৰ পৰা তেওঁলোকে উপশম পাব আৰু আশীৰ্বাদ কৰক যাতে যোগ এই প্ৰশিক্ষণ কেন্দ্ৰ কুহি উমলা ঘৰ আৰু কুহি সংগীত প্ৰশিক্ষণ কেন্দ্ৰ যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ পৰা মই আশীৰ্বাদ আৰু শুভকামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ কাৰণে আমাৰ ইয়াৰ আমাৰ স্থানীয় মহিলাসকলক ধন্যবাদ দিম। তেওঁলোকে যিহেতু যোগৰ যিটো উপকাৰিতা উপলব্ধি কৰি পেলাই আজি তেওঁলোকে যোগ কেন্দ্ৰত যোগ কৰিবৰ কাৰণে আগবাঢ়ি আছে। যিহেতু এই প্ৰথম অৱস্থাত কি হৈছিলে বিনামূলীয়াকৈ এইটো যোগ যোৱা 23ৰ 5 তাৰিখে 5 জুনত আৰম্ভ কৰিছিলোঁ। কিন্তু তেতিয়া খুব কম সংখ্যক মহিলা আহিছিলে, তেওঁলোকে উপলব্ধি কৰা নাছিলে ইয়াৰ উপকাৰিতা। কিন্তু লাহে লাহে ইয়াত যেতিয়া মহিলাসকলে আহিলে কেন্দ্ৰটোলৈ, আহি পেলাই তেওঁলোকে যেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে তেওঁলোকে আৰোগ্য লাভ কৰিলে, আৰোগ্য লাভ কৰি তেওঁলোকে কি কৰিলে এই যোগ কৰিবৰ কাৰণে আগবাঢ়ি আহিলে। আৰু আগবাঢ়ি অহাৰ কাৰণে আজি আমি এই চেণ্টাৰটোত এবছৰীয়া আজি জন্মদিন পাতিবলৈ সক্ষম হৈছোঁ। প্ৰথমতে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আৰু সৰ্বপ্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কুহিৰ যি পৰিচালিকা জ্যোতি বাইদেউ, কাৰণ তেখেতে ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়া দিছে মহিলাসকলৰ বাবে। আৰু মই হ'লোঁ ছেকেণ্ড, কাৰণ যদি এই প্লেটফৰ্মখন নথকা হ'লে হয়তো চাগে মই শিকাবলৈ জেগাটো নাপালোঁ হ'লে। তো তাৰ বাবে কুহি চেণ্টাৰৰ যি পৰিচালিকা তেখেতক অশেষ ধন্যবাদ। লগতে মোৰ প্ৰশিক্ষাৰ্থীসকল, তেওঁলোক সমস্যা বহুখিনি লৈ আহিছিলে, কিন্তু আজি সপ্তাহত 3টা দিনেই কৰোঁ, 3টা দিন কৰি আজি বছৰটো পাৰ কৰিলোঁ। এইখিনিতে মই ক'ব বিচাৰোঁ যে তেওঁলোকে মই 100% নহ'লেও তেওঁলোকে 50% কিবা এটা তেওঁলোকে ভাল পাইছে। সেই ভাল পোৱাটোৱে মোৰ বাবে এটি আশীৰ্বাদ।
আগলৈও চেষ্টা কৰিম যাতে মই মোৰ যি কাৰ্যসূচী মই যি মহিলাসকলৰ বাবে মহিলা সবলীকৰণ যি মহিলা আজি ভুক্তভোগী হৈ আছে তেওঁলোকক যাতে কিছু সকাহ দিব পাৰোঁ বিনা পইচা বিনা মেডিচিন কাৰণ কি মহিলাসকলে কি হয় ঘৰৰ পৰা ওলাই গৈ ডক্টৰৰ ওচৰলৈ যোৱাটো তেওঁলোকৰ বাবে অকণ অসম্ভৱ হৈ পৰে বা অকণমান এলাহ কৰে বা এই আজি থাকক এইটো বিষ হৈছে একো নাই আজি থাকক বুলি কৈ তেওঁলোকে সেইখিনি সহ্য কৰি তেওঁলোকে সেই কামখিনি কৰি যায় কিন্তু এই আহি অহাৰ পাছত এই মহিলাসকলে কিছু সকাহ পাইছে তেওঁলোকে সেইখিনিৰ কাৰণে মই সদায় চেষ্টা কৰি থাকিম সঁচাকৈ কিন্তু এটা আমাৰ কাৰণে এটা গৌৰৱৰ দিন কিয়নো আমাৰ যিসকল মহিলা আমি আছোঁ ইয়াত আমি হয়তো নিজে সদায় কৰ্মতাৰ মাজতে ব্যস্ত থাকোঁ কৰ্ম কৰি আৰু এনেকুৱা এটা অনুষ্ঠান আমাৰ যেতিয়া ইয়াতে প্ৰথমতে কৰ্মশালা আছিল তাৰপাছত যেতিয়া আমাৰ এটা প্ৰতিষ্ঠা হিচাপে আমাৰ এটা মানে খুলি দিয়া হ'ল এই বাইদেউ আহিলে আমাৰ নৱনীতা বাইদেউ আমি সকলোৱে এগৰাকী দুগৰাকী তিনিগৰাকীকৈ আমি প্ৰায় মহিলাবোৰ আগবাঢ়ি মানে লগ হৈ গ'লোঁ আৰু তেনেকৈ আমি এটা বছৰ পূৰ্ণ কৰিছোঁ আৰু এটা বছৰৰ ভিতৰত হয়তো আমি যিখিনি সঁচাকৈ ক'বলৈ গ'লে এতিয়া আগতে যিবোৰ আমাৰ বেমাৰ আজাৰ গা বেয়া থাকে বা সেইখিনি আমি বহুতখিনি ভাল পাইছোঁ আগতে আমি যিটো তলত বহিব নোৱাৰিছিলোঁ বিশেষকৈ মোৰ নিজৰ কথাই কৈছোঁ এতিয়া মই সম্পূৰ্ণ তলত বহিব পাৰোঁ কেইটামান আসনো কৰিব পাৰোঁ সূৰ্য নমস্কাৰ শুদ্ধকৈ যিমান পাৰোঁ শুদ্ধ নহ'ব পাৰে কিন্তু কৰিব পাৰোঁ যথেষ্টখিনি আমি মহিলাসকল ইয়াত উপকৃত হৈছোঁ আৰু এতিয়া এনেকুৱা এটা ইয়াত হৈ গৈছে আমাৰ এই কৃষি অনুষ্ঠানটোত এনেকুৱা এটা হৈ গৈছে যে ইগৰাকীক দেখি সিগৰাকী মহিলা আগবাঢ়ি আহিছে আমাৰ আগতে আমি যদি 5গৰাকীয়ে মহিলা আছোঁ এতিয়া আমাৰ মহিলা যথেষ্ট হৈ গৈছে কুঁহি আজি প্ৰথম প্ৰতিষ্ঠা দিৱস এটা বছৰ পাৰ হ'ল আজি বাৰ্থডে পতা হৈছে আমি সকলোৱে আহিছোঁ ভাল লাগিছে ইয়াত বিষবিলাক ভাল হৈছে শৰীৰটোৰ কাৰণে আহিছোঁ আৰু সদায় আহি থাকিম বুলি ভাবিছোঁ যিবিলাক বেমাৰ হৈছে সেইবিলাক বহিব পাৰিছোঁ উঠিব পাৰিছোঁ বিষো বহুতেই কমিছে ভাল লাগিছে এটা আনন্দ লাগিছে এনেকৈ যেন সদায় আহি থাকোঁ নমতায়ো যেন আমাক ভাল এটা মানে স্বাস্থ্যৰ কাৰণে এটা আমাক ভাল মানে যোগাৰ দিছে সেই যোগাৰবিলাক আমি কৰিছোঁ আহিছোঁ ভাল লাগিছে আনন্দ লাগিছে এনেকৈ সদায় আহি থাকিম বুলিয়েই ভাবিছোঁ আৰু আজিৰ দিনটো বহুত ভাল লাগিছে এনেকৈ যেন বছৰে বছৰে যেন যোগাৰ মানে প্ৰতিষ্ঠা দিৱস পাতিব পাৰোঁ সেয়ে প্ৰাৰ্থনা কৰিছোঁ আৰু মই আহিছোঁ এই 2 মাহ হৈছে খিনি তাৰমানে ভাল পাইছোঁ চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।